নমস্কাৰ সকলো ইংৰাজী শিকিব এই সিৰিজটোৰ আজি ডে 49 হয় আজিৰ এই ডে 49ত আমি শিকিবলৈ যত্ন কৰিম ভাৰ্বৰ থাৰ্ড ফৰ্ম বা ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম আমি কেনেদৰে কোনো এটা বাক্যত এজ এ এডজেক্টিভ ৰূপে ব্যৱহাৰ কৰিব পাৰো ইয়াৰ আগৰ যেটো ক্লাস আছিল ডে 48 এই ডে 48ত আমি শিকি আহিছিলো present participle বা ভাৰ্বৰ কন্টিনিউয়াস ফৰ্ম আমি কেনেদৰে এজ এ এডজেক্টিভ হিচাপে বাক্যত ব্যৱহাৰ কৰিব পাৰো গতিকে ভিডিওটো খুব ইন্টাৰেস্টিং হ'ব এনে ধৰণৰ বাক্য আমি আমাৰ ডেইলি লাইফত ক'ব লগা হয় ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাওক অতি সহজে কনসেপ্টটো বুজিব পাৰিব সো আহক এটা টপিকবোৰ ডিসকাস কৰো আপোনালোকে যদি এতিয়াও মোৰ নতুন ইউটিউব চেনেল ডিলাইটিং এজিএন এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ভিজিট কৰি সাবস্ক্ৰাইব কৰি লব আৰু লগতে মই এই চেনেলটোৰ লিংক ডেসক্ৰিপচন বক্সটো দি দিবলৈ যত্ন কৰিছো এই চেনেলটোৰ জৰিয়তে আপোনালোকে ইংৰাজী ভাষাতে ইংৰাজীৰ বিভিন্ন ব্লগ বা ইংলিশ লাৰ্নিংৰ বিভিন্ন ভিডিও আদি চাব পাৰিব এই চেনেলটোকো আপোনালোকে সাপোৰ্ট কৰক আৰু আপোনালোকৰ মৰম দিয়ক মই আপোনালোকৰ বাবে নতুন নতুন ভিডিও বা নতুন নতুন ব্লগ বা নতুন নতুন ইনফৰমেশনৰ ভিডিও ইংৰাজী ভাষাতে আপোনালোকক দিবলৈ যত্ন কৰিম ধন্যবাদ আপোনালোকে হয়তো নিশ্চয় জানে যে আমি বিভিন্ন বাক্যত বিভিন্ন সময়ত বিভিন্ন এডজেক্টিভ ব্যৱহাৰ কৰিব লগা হয় সেই বাক্যবোৰত যদি আমি এটা ভাৰ্ব এডজেক্টিভ ৰূপে ব্যৱহাৰ কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত সেই ভাৰ্বটোৰ আমি যেটো থাৰ্ড ফৰ্ম হ'ব বা ভাৰ্বৰ যেটো পাষ্ট পাৰ্টিসিপল ফৰ্ম হ'ব এই পাষ্ট পাৰ্টিসিপল ফৰ্মটো আমি এজ এ এডজেক্টিভ ৰূপে বাক্যত ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিম এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰিম সো অলৰেডি ইয়াৰ আগৰ ভিডিওটোত মই কৈ আহিছিলো যে যিকোনো ভাৰ্বত যদি আইএনজি লাগিব এই আইএনজি বা ভাৰ্বৰ কন্টিনিউয়াস ফৰ্ম বা ভাৰ্বৰ জিৰান ফৰ্মটো আমি এজ এ এডজেক্টিভ হিচাপে ব্যৱহাৰ কৰিব পাৰো মই অলৰেডি কৈ আহিছিলো যে I saw some flying bird flying bird মানে উৰি থকা চৰাই ঠিক তেনে ধৰণে মই কৈছিলো যে she was standing in front of a burning house তাই এটা জ্বলি থকা ঘৰৰ সন্মুখত থিয় হৈ আছিল এটা চাওক আমি যেতিয়া এটা ভাৰ্বৰ থাৰ্ড ফৰ্ম এজ এ এডজেক্টিভ ৰূপে ব্যৱহাৰ কৰিবলৈ যাম যেতিয়া এটা ভাৰ্বৰ থাৰ্ড ফৰ্ম এটা যেতিয়া এডজেক্টিভ ৰূপে ব্যৱহাৰ কৰিম এই ভাৰ্বৰ থাৰ্ড ফৰ্মটোৰ অৰ্থ কি ওলাই ভাৰ্বৰ থাৰ্ড ফৰ্মে সদায় কোনো এটা কমপ্লিটেড একচন দেখাব কামটো শেষ হোৱা বুজাব এটা চাওক যেতিয়া এই ভাৰ্বৰ থাৰ্ড ফৰ্মটো আমি এডজেক্টিভ ৰূপে ব্যৱহাৰ কৰিম যেটো নাউনৰ বিষয়ে ডেসক্ৰাইব কৰিম সেই নাউনটোৰ সেই কামটো হোল বুজাব ধৰক মই এটা বাক্য আপোনালোকক এটা এক্সাম্পলৰ মাধ্যমেৰে বুজাবলৈ যত্ন কৰো মই যদি কওঁ I met an honest man মই এজন হট মানুহক লগ পাইছিলো এই বাক্যটো চাওক I met an honest man মই এজন হট মানুহক লগ পাইছিলো আপুনি যদি এই বাক্যটো ক'বলৈ যায় মই হট মানুহ বুলি নকৈ যদি মই যদি ক'বলৈ যাওঁ মই এজন ভাগৰুৱা মানুহ লগ পাইছিলো মই এজন ভাগৰুৱা মানুহ বিবাহিত মানুহ এনে ধৰণে যদি ক'বলৈ যাওঁ মই এজন এক্সাইটেড হৈ থকা মানুহ লগ পাইছিলো এনে ধৰণে যদি ক'বলৈ যাওঁ তেতিয়া আমি এই যেটো অনেষ্ট যেটো এডজেক্টিভ ইউজ কৰিলো এই এডজেক্টিভটোৰ ঠাইত আমি এটা ভাৰ্বৰ থাৰ্ড ফৰ্ম এডজেক্টিভ ৰূপে ব্যৱহাৰ কৰিব লাগিব মই যদি কওঁ মই এজন ভাগৰুৱা মানুহ লগ পাইছিলো তেতিয়া মই কম টায়াৰ্ড মই টায়াৰ্ড ক'ব লাগিব I met তেতিয়া আমি a tired man ক'ব লাগিব I met a tired man মই এজন ভাগৰুৱা মানুহ লগ পাইছিলো মই এজন বিবাহিত মানুহ লগ পাইছিলো I met a married man আমি মেৰি ক'ব নোৱাৰো আমি ক'ব লাগিব I met a married man মই এজন বিবাহিত মানুহ লগ পাইছিলো আপোনালোকে যেতিয়া এনে ধৰণে ভাৰ্বৰ থাৰ্ড ফৰ্মবোৰ বিভিন্ন বাক্যত ব্যৱহাৰ কৰিবলৈ শিকিব আপোনালোকে যিকোনো বাক্যত ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰি বাক্যবোৰ ক'ব পাৰিব আমি কেইটামান এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো প্ৰথমে মই আপোনালোকক কেইটামান বেসিক এক্সাম্পল দেখাই লবলৈ যত্ন কৰো আপোনালোকৰ বাবে খুব ভাল লগা খুব ইন্টাৰেস্টিং 7টা এক্সাম্পল আছে ইয়াৰ পিছত মই দেখাবলৈ যত্ন কৰিম মই ধৰক এটা বাক্য মই যদি এটা কথা কওঁ যে চকী এখনৰ কথা কৈছো বা মোবাইল এটাৰ কথা কৈছো মোবাইলটো ভঙা বুলি ক'ব লগা হ'ল মোবাইলটো ভঙা বা চকীখন ভঙা বুলি কওঁতে মই কি কম মই কম যে the chair চকীখন কি ভঙা বুলি কৈছো ন চকীখন ভঙা তেতিয়া মই কি কম চকীখনৰ ষ্টেট অফ বিইংৰ কথা কৈছো the chair is ভঙা বুলি কওঁতে মই ব্ৰক ক'ব নোৱাৰো মই ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিব লাগিব the chair is broken চকীখন ভঙা
এনে ধৰণে ক'ব লাগিব ধৰক মই যদি কওঁ মই এটা ভঙা মোবাইল কিনিছিলোঁ আই বট বা আই পাৰচেজড এ ব্ৰকেন মোবাইল মই এটা চুৰি হোৱা মোবাইল কিনিছিলোঁ চকী এতিয়া চাওক এই চকীখন ভঙা বুলি কওঁতে চকীখনৰ যিটো ভঙা কাৰ্যটো হ'ল চকীখনৰ অৱস্থাটোৰ কথা কৈছোঁ এটা মই যদি কওঁ মই এটা চুৰি মোবাইল কিনিছিলোঁ মোবাইলটোৰ অৱস্থিতিটো ক'লোঁ মোবাইলটো কি হোৱা চুৰি হোৱা অলৰেডি চুৰি কামটো হ'ল তেতিয়াহে আমি মোবাইলটো কৈছোঁ চুৰি হোৱা মোবাইল আই পাৰচেজড এ ষ্ট'লেন মোবাইল I purchased a stolen mobile. মই যদি কওঁ he sold a stolen car. He sold a stolen car. He চুৰি হোৱা গাড়ী এখন বিক্ৰী কৰিছিল এনে ধৰণে আমি ক'বলৈ যত্ন কৰিব লাগে ঠিক তেনে ধৰণে আমি ক'ব পাৰোঁ যে she is married তাই বিবাহিত এনে ধৰণে আমি ক'ব লাগিব she is married তাই বিবাহিত এই সিটোৰ অৱস্থিতিৰ বিষয়ে বৰ্ণনা কৰিলে এই মেৰিটটোৱে এই চকীখনৰ গুণাগুণৰ বিষয়ে বৰ্ণনা কৰিলে এই ব্ৰকেনটোৱে গতিকে এই ব্ৰকেনটোৱে যেতিয়া চকীখনৰ বিষয়ে বৰ্ণনা কৰিছে ই এডজেক্টিভ হৈ পৰিলে আৰু এই মেৰিটটোৱে ছোৱালীজনীৰ বিষয়ে যেতিয়া বৰ্ণনা কৰিছে ইউ তেতিয়া এডজেক্টিভ হৈ পৰিলে এনে ধৰণে আমি বিভিন্ন বাক্য আমি আমাৰ ডেইলি লাইফত ক'ব লগা হয় মই যদি কওঁ মই এজন এক্সাইটেড মানুহ লগ পাইছিলোঁ I met মই লগ পাইছিলোঁ I met an excited man মই এজন একদম উৎফুল্লিত মানুহক লগ পাইছিলোঁ এক্সাইটেড মানুহক লগ পাইছিলোঁ I met an excited man ঠিক তেনে ধৰণে মই যদি কওঁ ডিসপিউটেড এৰিয়া আপোনালোকে নিশ্চয় ইণ্ডিয়া আৰু চাইনাৰ যিটো কনফ্লিক্ট হৈ আছে এটা বাফাৰ জোন আছে বাফাৰ জোনত কি কোৱা হয় এই এৰিয়াটো এটা ডিসপিউটেড এৰিয়াটোৰ বিষয়ে বৰ্ণনা কৰিলে ডিসপিউটেড এৰিয়া ঠিক আছে মানে অলৰেডি কাজিয়া হৈ আছে তেনেকুৱা বুজাইছে ঠিক তেনে ধৰণে আপুনি এটা শিক্ষা দীক্ষা লৈ আছে আপুনি শিক্ষিত গ্ৰেজুৱেচন কমপ্লিট কৰিলে মাষ্টাৰ্ছ কমপ্লিট কৰিলে তাৰ পিছত মই আপোনাক কি ক'ম আপুনি শিক্ষিত মানুহ বুলি কওঁতে মই কি ক'ম এডুকেটেড মেন মই তেতিয়া ক'ব লাগিব ইউ আৰ এ এডুকেটেড মেন আপুনি এজন শিক্ষিত মানুহ এনে ধৰণে আমি ক'ব লাগিব ইউ আৰ এডুকেটেড মেন আপুনি এজন শিক্ষিত মানুহ এনে ধৰণে আমি ভাৰ্বৰ থাৰ্ড ফৰ্মটো এডুকেশ্যন মানে শিক্ষা এডুকেটেড মানে শিক্ষিত এনে ধৰণে আমি ভাৰ্বৰ থাৰ্ড ফৰ্মবোৰ এডজেক্টিভ ৰূপে বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ এইখিনি হ'ল বেসিক পইণ্ট এতিয়া মই আপোনালোকৰ বাবে কিছুমান এক্সাম্পল লৈ আহিছোঁ এই এক্সাম্পল কেইটা চাওক আপোনালোকে এনে ধৰণৰ বাক্য আপোনালোকৰ ডেইলি লাইফত প্ৰায় ব্যৱহাৰ কৰি থাকিব লগা হয় আৰু এই বাক্যবোৰ আমি যিবোৰ বাক্য ক'লো এই বাক্যবোৰ আমি দীঘলীয়াও কৰিব পাৰোঁ এই বাক্যবোৰ কেতিয়াবা আমি দীঘলীয়াকৈও ক'ব পাৰোঁ ধৰক এই বাক্যটো চাওক মই এটা বাক্য কৈছোঁ I met an excited man মই এজন উৎসাহিত হৈ থকা মানুহ লগ পাইছিলোঁ উৎফুল্লিত হৈ থকা মানুহ লগ পাইছিলোঁ মই যদি কওঁ I met a man মই ক'লো I met a man মই এই এক্সাইটেডটো নক'লো মই ক'লো যে I met a man মই এজন মানুহক লগ পাইছিলোঁ মানুহজনৰ অৱস্থিতি কি আছিলে তেখেতৰ ষ্টেট অফ বিং কি আছিলে তাৰ বিষয়ে মই মেনশ্যন কৰা নাই I met a man তাৰ পিছত যদি মই ক'ব লগা হয় মানুহজনৰ ষ্টেট অফ বিঙৰ বিষয়ে তেতিয়া মই ক'ব পাৰোঁ যে I met a man who was excited আমি ইয়াৰ পিছত লগাব পাৰোঁ আমি ক'ব পাৰোঁ যে I met a man who was excited যিজন উৎসাহিত হৈ আছিল এনে ধৰণে ক'ব পাৰোঁ বা who was excited ইমান দীঘলীয়া নকৰি আমি বাক্যটো শৰ্টেন কৰিবলৈ আমি ক'লো যে I met an excited man মই এজন উৎফুল্লিত মানুহ লগ পাইছিলোঁ এতিয়া আপোনালোকৰ বাবে কেইটামান এক্সাম্পল আছে এই এক্সাম্পল কেইটা চাওক আশা কৰোঁ এইখিনিলৈকে আপোনালোকে বেসিক কনসেপ্টটো নিশ্চয় বুজিব পাৰিলে এতিয়া এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজো সো ফাৰ্স্ট এক্সাম্পলটো চাওক কি কৈছে the children played ল'ৰা ছোৱালীবোৰে খেলিছিল কাৰ লগত খেলিছিল played with the excited dog এই বাক্যটো চাওক the children played with the excited dog ক'লো মই excited dog ক'লো the children played with the excited dog মানে উৎফুল্লিত হৈ থকা কুকুৰটোৰ লগত খেলিছিল excited হৈ থকা কুকুৰটোৰ লগত এই excitedটোৱে কাৰ বিষয়ে বৰ্ণনা কৰিলে এই ডগটোৰ বিষয়ে বৰ্ণনা কৰিলে আমি ক'লো যে the children played with the excited dog মানে উৎফুল্লিত হৈ থকা কুকুৰটোৰ হৈতে খেলিলে আমি এই বাক্যটো এক্সটেন্ডও কৰিব পাৰোঁ দীঘলো কৰিব পাৰোঁ আমি ক'ব পাৰোঁ যে the children played with the dog which was excited ইমান দীঘলীয়া নকৰি আমি excited dog বুলি ক'লো which was excited তো কি হয় এটা এডজেক্টিভ ক্লজ হয় ডগটোৰ বিষয়ে বৰ্ণনা কৰিলে গতিকে সেই এডজেক্টিভ ক্লজটোৰ পৰা আমি এক্সাইটেডটো আনি এক্সাইটেড ডগ হিচাপে ব্যৱহাৰ কৰিলো এই কনসেপ্টটো নিশ্চয় বুজিব পাৰিছে এটা নেক্সট এক্সাম্পল চাওক কি কৈছে we took the injured man এইটো ইনজিউৰ্ড কৈছো মই আঘাতপ্ৰাপ্ত আঘাত পোৱা মানে যেতিয়া আপুনি ভাৰ্বৰ থাৰ্ড ফৰ্ম ইউজ কৰিব মানুহজনে এই যেটো কাম হয় এই কামটো ৰিসিভ কৰিলে বুজাব we took the injured man আমি আঘাতপ্ৰাপ্ত মানুহজনক লৈ গৈছিল কোলৈ
টু হস্পিটেল আমি আঘাতপ্ৰাপ্ত মানুহজনক হস্পিটেললৈ লৈ গৈছিলো এই বাক্যটো এনেকেও ক'ব পাৰো we took the man to hospital who was injured যিজন আঘাতপ্ৰাপ্ত আছিল তেখেতক আমি হস্পিটেললৈ লৈ গৈছিলো ইমান দীঘলীয়া নকৈ মই ক'লো যে we took the injured man to hospital আমি আঘাতপ্ৰাপ্ত মানুহজনক হস্পিটেললৈ লৈ গৈছিলো এনে ধৰণে আমি ক'ব পাৰো ঠিক আছে নেক্সট एग्जांपल চাওক কি কৈছে people are more educated now এই বাক্যটো চাওক people are more educated now মানুহবোৰ আজিকালি বেছি শিক্ষিত এই শিক্ষিতটো কাৰ বিষয়ে বৰ্ণনা কৰিলে এই পিপলৰ বিষয়ে বৰ্ণনা কৰিলে people are more educated now মানুহবোৰ আজিকালি বেছি শিক্ষিত than they used to be তেখেতসকল আগতে যেনেকৈ আছিল used to be সদায় পাষ্টৰ বিষয়ে বৰ্ণনা কৰে used to be মানে হল পাষ্টৰ যেতিয়া আমি state of being অৰ কথা কও বাক্যটো কি কলে people are more educated মানুহবোৰ বেছি শিক্ষিত নাও মানে এতিয়া than they used to be তেখেতসকল অতীতত যেনেকুৱা আছিল তাতকৈ আজিকালি বেছি শিক্ষিত এই এডুকেটেডটোৱে এই মানুহসকলৰ বিষয়ে বৰ্ণনা কৰিলে ঠিক আছে নেক্সট एग्जांपल চাওক কি কৈছে The broken window এই বাক্যটো চাওক the broken window ভঙা খিৰিকীখন আমি এনে ধৰণে ক'ব পাৰো the window which is broken the window which is broken নকৈ মই কৈছো যে the broken window ভঙা খিৰিকীখন তাৰ পিছত চাওক এটো মই পেছিভত লৈছো বাক্যটো will be repaired soon ভঙা খিৰিকীখন সোনকালে মেৰামতি কৰা হ'ব ভঙা খিৰিকীখন সোনকালে মেৰামতি হ'ব বুলি কওঁতে মই বাক্যটো ক'লো the broken window will be repaired soon এনে ধৰণেও ক'ব পাৰো বা আমি যদি এই কনসেপ্টটো নেজানো তেতিয়া আমি আগতে কেনে ধৰণে কৈছিলো আমি কৈছিলো যে the window which is broken will be repaired soon এনে ধৰণেও আমি বাক্যখিনি ক'ব পাৰো এতিয়া চাও আমি অন্য তিনটা অত্যন্ত গুৰুত্বপূৰ্ণ एग्जांपल সব কি কৈছে the exhausted man নহয় পারসন সো the exhausted person exhausted টো কাক বুজালে এই exhausted টো এই ব্যক্তিজনক বুজাইছে অত্যন্ত ভাগৰুৱা মানুহজনে exhausted মানে ভাগৰুৱা ভাগৰ লগা কামটো হল কাৰণে তেখেতক মই কৈছো তেওঁ ভাগৰুৱা মানুহ দা exhausted person মানে অত্যন্ত ভাগৰুৱা মানুহজনে তাৰ পিছত কি কৈছে wanted to have a glass of water এই বাক্যটো সব কি কৈছে the exhausted man wanted to have a glass of water ভাগৰুৱা মানুহজনৰ বিষয়ে বৰ্ণনা কৰিছো এই exhausted টো মানুহজনৰ বিষয়ে বৰ্ণনা কৰিছে কৈছে the exhausted man wanted to have a glass of water ভাগৰুৱা মানুহজনে এগিলাস পানী খাব বিচাৰিছিল এই বাক্যটো আমি এনে ধৰণে ক'ব পাৰো the man who was exhausted wanted to have a glass of water the man who was exhausted নকৈ মই কৈছো যে the exhausted person but the exhausted man wanted to have a glass of water ঠিক আছে নেক্সট एग्जांपल চাওক নেক্সট एग्जांपल কি কৈছে the letter written by you তুমি লিখা চিঠিখন এই বাক্যটো written by letter চিঠিখন which was written by you নকৈ মই কৈছো যে the letter written by you আমি এনে ধৰণে ক'ব the letter which was written by you এনে ধৰণে নকৈ আমি কৈছো যে the letter written by you তুমি লিখা চিঠিখন এটা চাও the letter written by you has been sent to the head office এই বাক্যটো চাওক the letter written by you has been sent to the head office তুমি লিখা চিঠিখন হেড অফিচলৈ পঠাই দিয়া হ'ল এই বাক্যটো চাওক এই বাক্যটো চাওক কি কৈছে the letter written by you has been sent to the head office তুমি লিখা চিঠিখন অফিচলৈ পঠাই দিয়া হ'ল এনে ধৰণে আমি ক'ব পাৰো এটা চাওক লাস্ট एग्जांपल কি কৈছে চাওক she couldn't complete এই বাক্যটো চাওক she couldn't complete তাই শেষ কৰিব পৰা নাছিল কি শেষ কৰিব পৰা she couldn't complete the given task মানে দিয়া কামবোৰ যিবোৰ কাম দিয়া হৈ গল given task কৈছো এই given টোৱে কাৰ বিষয়ে বৰ্ণনা কৰিছে এই কামটোৰ বিষয়ে বৰ্ণনা কৰিছে দিয়া কামবোৰ তাই শেষ কৰিব নোৱাৰিলে তেতিয়া আমি কৈছো she couldn't complete the given task তাই দিয়া কামটো শেষ কৰিব নোৱাৰিলে ঠিক তেনে ধৰণে আমি বিভিন্ন বাক্য ক'ব পাৰো আমি ক'ব পাৰো যে he was about to purchase the disputed plot মই বাক্যটো কি ক'লো চাওক he was about to purchase he মানে কিনিবলৈ লৈছিল he was about to purchase the disputed plot এই disputed plot মানে আপোনালোকে disputed টো নিশ্চয় বুজিছে সেই disputed plot টো হি কিনিবলৈ লৈছিল এনে ধৰণে আমি ক'ব পাৰো ঠিক তেনে ধৰণে আমি ক'ব পাৰো যে you have to be an educated person তুমি এজন শিক্ষিত মানুহ হ'ব লাগিব
এনে ধৰণে আমি বিভিন্ন বাক্য আমি আমাৰ ডেইলি লাইফত ব্যৱহাৰ কৰো আপোনালোকেও ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব আশা কৰো এই ভিডিওটো নিশ্চয় ভাল পালে আৰু এই ভিডিওটোৰ পৰা নিশ্চয় বুজিব পাৰিলে ভাৰ্বৰ থাৰ্ড ফৰ্ম আমি কেনেদৰে এডজেক্টিভ ৰূপে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰো যদি ভিডিওটো ভাল পালে প্লিজ প্ৰথমে ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি দিয়ক প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীলৈ শেয়াৰ কৰি দিয়ক যাতে ছাত্ৰ ছাত্ৰীসকলে ঘৰতে থাকি ইংৰাজীৰ এই কনসেপ্টবোৰ সহজে শিকিব পাৰে আৰু যদি আপোনালোকৰ কিবা টপিক বা কোৱেশ্চন আছে দেন ইউ ক্যান লেট মি নো ইন দা কমেন্ট বক্স বিলো মই আপোনালোকৰ টপিক আৰু আপোনালোকৰ কোৱেশ্চনবোৰৰ ওপৰতো ভিডিও প্ৰস্তুত কৰিবলৈ যত্ন কৰিম যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশন অন কৰি লব মই আপোনালোকৰ বাবে এনে ধৰণৰ ইন্টাৰেষ্টিং ইংলিশ লাৰ্নিংৰ টপিক ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে